জাহাঙ্গীর হুসেনক সুনীল গগৈ হত্যা কৰি জ্বলাই দিছিল। সুনীল গগৈয়ে শিৰচ্ছেদ কৰিছিল আৰু হাত ভৰি কাটি দি কেমিকেল ঢালি ডেড বডিটো জ্বলাই দিছিল। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিটোকে বৰ্তমান চৰ্চাত আছে জাহাঙ্গীৰ হুসেন আৰু সুনীল গগৈ দুজন ব্যক্তি গায়ব। 30 তাৰিখৰ পৰা অৰ্থাৎ 30 মে'ৰ পৰা জাহাঙ্গীৰ হুসেন গায়ব হৈ আছে আৰু 1 জুনৰ পৰা সুনীল গগৈ গায়ব হৈ আছে, মানে নাইনো হৈ আছে। এতিয়া সেই ডেড বডিটো যেটোকে ডেড বডিৰ ওচৰত সুনীল গগৈৰ চেণ্ডেল, সুনীল গগৈৰ চাৰ্ট, সুনীল গগৈৰ টৰ্চ আদি পোৱা গৈছিল। গতিকে সেই ডেড বডিটো সুনীল গগৈৰ বুলি ঘৰৰ মানুহে কৈছিল আৰু সেয়েহে সুনীল গগৈৰ কাৰণে শ্ৰাদ্ধ পাতি পতা হৈছে, সকামবিলাক কৰি গৈ আছে তেওঁলোকে। এতিয়া যেটোকে DNA টেষ্ট কৰিলে, DNA টেষ্ট কৰাতে ওলাই পৰিল যে সেই ডেড বডিটো জাহাঙ্গীৰ হুসেনৰ। তেনেহ'লে জাহাঙ্গীৰ হুসেনক কোনে হত্যা কৰিলে? যেটোকে সুনীল গগৈৰ আশে পাশে, সুনীল গগৈৰ ঘৰৰ কাষতে ওচৰতে সেই ডেড বডিটো জ্বলাই দিয়া আছিল, তেনেহ'লে সুনীল গগৈ সেই কামটো কৰিলে নেকি? সকলোৰে মনত প্ৰশ্ন। আৰু সিদিনাখন 18 তাৰিখে যে ঢকুৱাখানাৰ সেই SPয়ে সংবাদমেলি ক'লে যে এইখন এখন নাটক, আচলতে সেই ডেড বডিটো আছিল জাহাঙ্গীৰ হুসেনৰ। DNA টেষ্টত ওলাই পৰিলে, গতিকে এইটো জাহাঙ্গীৰ হুসেনৰ আৰু সুনীল গগৈ এখন হয়তো নাটক কৰিছিল বুলি কৈছে। তেনেহ'লে সুনীল গগৈ এতিয়া ক'ত? সুনীল গগৈ ক'ত আছে? সুনীল গগৈ অতি সোনকালে বিচাৰি উলিয়াব লাগে আৰক্ষীয়ে। তেনেহ'লে আৰক্ষী বিচাৰি উলিয়াব পৰা নাই কিয়? কিন্তু আৰক্ষীয়ে এটা কথা কৈছে, যদি কোনোবা বিচাৰি উলিয়াই তেনেহ'লে 50,000 টকা পুৰস্কাৰ দিব আৰু 2টা নাম্বাৰ দিছে, লগে লগে ইমিডিয়েট ফোন কৰি জনাব দিছে যদিহে সুনীল গগৈৰ কোনোবা সন্ধান পায়। আৰক্ষীসকলে এইটো এটা ঘোষণা কৰিছে। কিন্তু আৰক্ষীসকলে সুনীল গগৈক বিচাৰিছে নে নাজানো, কিন্তু সুনীল গগৈৰ পত্নী পুত্ৰক বাৰে বাৰে থানালৈ মাতি লৈ আছে আৰু জেৰা চলাই আছে আৰু সুনীল গগৈৰ ভাইককো জেৰা চলাই আছে। এতিয়া সুনীল গগৈৰ ভাইক আহি ঘৰত পাইছে আৰু যোৱাকালিও আজি ৰাতিপুৱা সুনীল গগৈৰ পুত্ৰ আহিছে ঘৰলৈকে আৰু কৈছে মাতৃক ৰাখি থৈছে, গধূলিকে হয়তো আনিব দিব, মাকক আনিবৰ কাৰণে পুতেকক মাতিব, নহ'লে বা মাকক হয়তো গ্ৰেপ্তাৰ কৰিব। কিন্তু গ্ৰেপ্তাৰ কৰিব কেনেকৈ? সুনীল গগৈৰ পুত্ৰ আৰু পত্নী এটা কথাই কৈছে যে আমি দেউতাৰ কথা একো নাজানো, হয়তো সিদিনা আমি দেউতাৰ ডেড বডি বুলি ভাবি আছিলোঁ, গতিকে দেউতা 1 তাৰিখৰ পৰা ঘৰত নাই। তেওঁলোকে এনেকৈ কৈছে। গতিকে তেওঁলোকে যেতিয়া এনেকৈ কৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা একো এটা সূত্ৰ নাই। যদিকে সেই ডেড বডিটোৰ কাষত পৰি থকা দা বা চাৰ্টটোৰো একো প্ৰমাণ পোৱা নাই, ফিংগাৰপ্ৰিণ্ট পোৱা নাই, কাৰণ সিদিনা ধাৰাসাৰ বৰষুণ দিছিল আৰু বৰষুণত সকলোবোৰ ধুই পিনি নাইনো কৰি পেলাইছে। গতিকে সুনীল গগৈ অতি সোনকালে বিচাৰি উলিয়াব লাগে আৰক্ষীয়ে, কিন্তু বিচাৰি উলিয়াব পৰা নাই। এনেকুৱা লাগিছেনে যে এতিয়া আৰক্ষীসকলৰো মানে জেৰা ষ্ট্ৰং নহয়, অকণমান ঢিলাই দিছে। সেই যে জন্মনী ৰাভাৰ কেছটো সকলোৰে মনত আছে, এটা সময়ত জন্মনী ৰাভাৰ কেছটো সমগ্ৰ অসম জকাৰি গৈছিল, কিন্তু সেই জন্মনী ৰাভাৰ কেছটো কিবা সমাধান হ'লনে? CBI আহিল, CID কৰিব নোৱাৰে, CBI আহিল, কিন্তু CBI আহিও কি চাৰ্জশ্বিট দাখিল কৰে, এইটোও যেন সেই ৰহস্যৰ হেৰিটো সোমাই থাকিলে জন্মনী ৰাভাৰ কেছটো আমি অসমবাসীও একো ক'ব নোৱাৰিলোঁ। এতিয়া এনেকুৱা লাগিছে সুনীল গগৈৰ কেছটো যেন লাহে লাহে এটা সময়ত অসমৰ ৰাইজে পাহৰিবলৈ বাধ্য হ'ব, কাৰণ এটা সময়ত লাহে লাহে নাইকিয়া হৈ যাব। সুনীল গগৈৰ কেছটো প্ৰথম অৱস্থাত খুবেই লাগি থাকিল, এতিয়া লাহে লাহে যেন মোৰ ঢিলাই দিয়াৰ নিচিনা লাগিছে, কাৰণ 3 দিন জেৰা চলালে সুনীল গগৈৰ পত্নী আৰু পুত্ৰ, কিন্তু এতিয়ালৈকে তেওঁলোকৰ মুখেৰে ওলাব পৰা নাই সুনীল গগৈ ক'ত আছে বা সেই ঘটনাটো কোনে কৰিলে, কিয় ওলাব নোৱাৰে। আমি যদি ইতিহাস খুচৰিবলৈ যাওঁ বা মই নিউজত পোৱা অনুসৰি ইতিহাস চাই পিনে কৈছে তেওঁলোকে যে আজিৰ পৰা 30 বছৰ আগত সেই একেখিনি ঠাইতে সুনীল গগৈৰ পিতৃয়ে তেওঁৰ গাঁৱৰে এজন ভাল বন্ধুক তাতে দাৰে খপিয়াই হত্যা কৰিছিল, সেইখিনি ঠাইতে য'ত সেই ডেড বডিটো সিদিনা জ্বলোৱা হৈছিলে, জ্বলাই থকা দেখিছিলে, প্ৰত্যক্ষ কৰিছিলে। গতিকে এনেকুৱা এটা লাগিছিলে যে একে তেজ থকা মানুহ, হয়তো সুনীল গগৈ তেনেকুৱা এটা কাম কৰিলে, এতিয়া এনেকুৱা এটা মনত ভাৱ হৈছে। গতিকে আৰক্ষী যদি এতিয়া সুনীল গগৈৰ পুত্ৰ বা পত্নীৰ পৰা একো মুখেৰে ওলাব নোৱাৰে, তেনেহ'লে আৰক্ষীৰ কিবা অকণমান ক'ৰবাত কিবা লুজ হোৱা যেন লাগিছেনে, ঢিলা হোৱা যেন লাগিছে। এতিয়া দেখিছোঁ SPও আহি যেন গুৱাহাটীত সোমাই আছে বুলি শুনিছোঁ DGPৰ ওচৰত। যি কি নহওক, এতিয়া তেওঁলোকে লাহে লাহে ঢিলাই দিছে কেছটো। এনেকুৱা লাগিছে যেন সকলো কথা গম পোৱাৰ পিছতো যেন তেওঁলোকে মুখ খুলি ক'ব নোৱাৰিব বা গম পোৱা নাই সম্ভৱ। যদি সকলো কথা তদন্ত কৰি পায়ো হয়তো অসমৰ ৰাইজক মুখ খুলি ক'ব নোৱাৰিব যেন লাগিছে, কাৰণ ইয়াত সেই যে সুনীল গগৈৰ যিজন অভিযন্তা আছিলে, যাৰ লগত টকাৰ লেনদেন আছিল, সেই জয়ন্ত গোস্বামী, তেখেতৰো ইয়াত অলপমান হ'লেও ৰিলেশ্যন থকাৰ নিচিনা লাগিছে, কাৰণ তেখেতৰ লগত টকাৰ ৰিলেশ্যন আছিল আৰু তেখেতে যিটো কামৰ ক্ষেত্ৰত জেলত সোমাব লগা আছিল সেই কামটোত
তাতেও জড়িত আছিলে সুনীল গগৈ গতিকে সুনীল গগৈৰ মৃত্যু বা জাহাংগীৰৰ মৃত্যুৰ লগত জয়ন্ত গোস্বামী জড়িত আছে নেকি বুলি মনত সম্ভৱ মানে এটা মনত ধাৰণা হয় মানুহৰ অসমৰ ৰাইজে ধাৰণা কৰিছে নহবও পাৰে দিয়ক কথাষাৰ জাষ্ট মনলৈ অহা কথাখিনি মোৰ মনলৈ আহিছে মই কৈছোঁ আৰু হয়তো সকলোৰে মনলৈ আহিবই কাৰণ ঘটনাটোত অলপমান সুনীল গগৈ তাত জড়িত হৈছে বা সুনীল গগৈৰ পত্নীয়ে কৈছিল এটা সময়ত সেইখিনি কথা যেতিয়া সেই ডেড বডিটো উদ্ধাৰ হৈছিল যে সুনীল গগৈৰ কাৰণে সাৱধান হ'ব দিছিল কোনোবাই তেওঁক ফোন কৰি কৈছিল এতিয়া সেই জয়ন্ত গোস্বামী বাৰু জেলত থাকি এই পৰিকল্পনাটো কৰিলে নেকি এই নাটকখন ৰচিলে নেকি কাৰোবাৰ দ্বাৰা আৰু চাওক মোৰ মনৰ ভাৱ হয় জয়ন্ত গোস্বামী আৰু সুনীল গগৈৰ সেই কাহিনীটো অকণমান যে লেনদেন আছে সেইখিনি লেনদেন আপোনালোকক শুনাইছোঁ শুনি লওক চলে দৰদাম সুনীল গগৈৰ গোপন কেমেৰাত আবদ্ধ হৈছিল কমিশন গোস্বামীৰ টকা খোৱাৰ খক তাৰ বোলে পইচাই নাই পইচা বিল এতিয়া মোক লাষ্ট বিলটো বহুত দিন লাগিব নহয় পইচাটো লৈ পেলাই নিযুক্ত হ'লে হ'ল আকৌ আপোনাৰ ইয়াতে বিল নাহিব নেকি চাই কেনেকৈ ধৰি আছে মই দালা নিদিলোঁ মানে ই নকজা এটা ক'লোৱে মই ইয়াক কথা কাহিনীটো বুলি এইটো ভুল বুজাবুজি হয় তাৰ একো নহয় মই আপোনাক নিদিওঁ বুলি ভবা নাছিলোঁ মই পইচা নাই মই সেইটো কৈছোঁ মই কিবা এটা দিছিলোঁ আপুনি বেয়া পালে আকৌ এইটো আৰু মই ইঞ্জিনিয়াৰ ছাৰ আপোনালোকে শুনিলে জয়ন্ত গোস্বামী আৰু সুনীল গগৈৰ সেই লেনদেনটো এইখিনি দেখি বা শুনি আপোনালোকৰ কি অনুভৱ হয় এনেকুৱা লাগেনে যে সুনীল গগৈকো কোনোবা হত্যা কৰিছে মোৰ মনত এনেকুৱা ভাৱ হয় যে তাৰমানে জাহাংগীৰক হয়তো সুনীল গগৈ হত্যা কৰিছে আৰু সুনীল গগৈ নিজে হত্যা কৰোৱা নাই হয়তো কোনোবাই হিট দিছে যে এনেকুৱা এনেকুৱা কৰিলে ভাল বা কৰ আৰু হয়তো সুনীল গগৈ জাহাংগীৰক হত্যা কৰাৰ পিছত সেই কথাটো সঁচা কথা এদিন সুনীলৰ মুখেৰে ওলাব বুলি ভয়তে চাগে সুনীল গগৈক নাইনুই কৰি পেলালে বা কোনোবাই হয়তো কাৰোবাৰ দ্বাৰা হয়তো ক'ৰবাত হত্যা কৰি পেলালে নেকি এনেকুৱা মানে অনুভৱ হয় নহ'বও পাৰে কথাটো কিন্তু মোৰ মনত এনেকুৱা ভাৱ হয় ইয়াত যেন থাৰ্ড পাৰ্চন এজন আছে থাৰ্ড পাৰ্চন নথকা হ'লে হয়তো ইমানখিনি নাইনুই ইমান সুমুহূৰ্ত নোহোৱা কৰিব নোৱাৰে অকল এই সুনীল গগৈ এই কাহিনীটো এই ঘটনাটো কৰিব নোৱাৰে জাহাংগীৰক যে এনেকৈ হত্যা কৰি শিৰচ্ছেদ কৰি বা হাত ভৰি কাটি কুটি এনেকৈ জ্বলাই দিয়া কামটো জাহাংগীৰে অকলে কৰিব নোৱাৰে জাহাংগীৰৰ লগত যেন কোনোবা মানুহ আছে এনেকুৱা লাগে আৰু চাওক সুনীল গগৈ এজন বিজেপিৰ নেতা আৰু যিজন অভিযন্তাৰ কথা কৈছে জয়ন্ত গোস্বামী তেখেততো বহুত হাত দীঘল মানুহ এতিয়া এনেকুৱা লাগিছে এই ঘটনাটো দুদিনমান চলিব তাৰপিছত নচলা হৈ যাব এতিয়া চাওক সুনীল গগৈ যিহেতুকে বিজেপিৰ নেতা আৰু তেখেতে যাৰ লগত কাম কৰিছিলে সেই অভিযন্তা জয়ন্ত গোস্বামী তেখেতেতো বহুত হাত দীঘলে মানুহ গতিকে এই ঘটনা ৰহস্য হৈ থাকিব নেকি সুনীল গগৈৰ সুসূত্ৰ পাম নে জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিলে এই কথাটো ওলাব অসমৰ ৰাইজে সঠিক ৰিজাল্টটো পাবনে আপোনালোকৰ বিশ্বাস হয়নে নহয় কমেণ্টত জনাব এতিয়া মোৰ মনলৈ এনেকুৱা ভাৱ হৈছে যেন এই ঘটনাটোৰ সঠিক ৰিজাল্ট কেতিয়াও নোলাব সুনীল গগৈও ক'ত আছে হয়তো সুসূত্ৰ কেতিয়াও নাপাম বা তেওঁ মৰিছে নে তেওঁ জীয়াই আছে হয়তো সেইটোও অসমৰ ৰাইজে গম নাপাব আৰু জাহাংগীৰ হুছেইনক কোনে সিদিনাখন এই কামটো কৰিলে জ্বলাই দিলে এই কথাটো হয়তো অসমৰ ৰাইজে গমেই নাপাব এনেকুৱা লাগিছে কাৰণ ইয়াত ওপৰ মহলৰ লগত যেনেকৈ বহুত মানুহ জড়িত হৈ আছে নোলাবও পাৰে গতিকে এই যে ৰহস্য যেনেকৈ জন্মনিৰ ঘটনাটো প্ৰমাণ আমাৰ অসমৰ ৰাইজৰ বাবে জন্মনিৰ ঘটনাটো প্ৰমাণ হৈ ৰ'ল আমি কেতিয়াও সঠিক ৰিজাল্টটো নাপালোঁ আৰু এতিয়াও এনেকুৱা লাগিছে এইটো ইমান ডাঙৰ এটা ঘটনা মানুহৰ হাত ভৰি কাটি শিৰচ্ছেদ কৰি জ্বলাই দিছে আজিৰ মানুহে কুকুৰ মেকুৰীকো এনেকুৱা নকৰে কুকুৰ মেকুৰীকো মানুহে পোহে মৰম কৰে কিন্তু মানুহে মানুহক হত্যা কৰিছে এনেকৈ জ্বলাই দিছে হাত ভৰি কাটি পিনে গতিকে কিমান নিষ্ঠুৰ হৃদয় হ'ব লাগিব আৰু এই ঘটনাটো ইমান ডাঙৰ ঘটনা ঘটাৰ পিছত যদি অসম আৰক্ষীয়ে সঁচাকৈ ক্লু পায় অসমৰ ৰাইজৰ আগত ক'বনে হয়তো জানিলেও ক'ব নোৱাৰিব আৰু ক'বনে নকয় মোৰ হ'লে বিশ্বাস নাই ক'ব বুলি আৰু হয়তো ক'বও পাৰে আৰু যদি কাৰোবাৰ পৰা কিবা পায় হয়তো নক'ব পাৰে যদি কোনোবাই মানাও কৰে হয়তো নক'ব পাৰে মোৰ মনৰ ভাৱ তেনেকুৱা হৈছে যেন ৰহস্য হৈ থাকিব এদিন যেন সকলোবোৰ মাৰ যাব লাহে লাহে অসমৰ ৰাইজে পাহৰি যাব এনেকুৱা ভাৱ হয় গতিকে যদি অসমৰ ৰাইজক সঁচাকৈ এই কথাটো প্ৰমাণ দিব চাইছে তেনেহ'লে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক ষ্ট্ৰিক্টলি যদি জেৰা কৰে হয়তো সঁচা কথাটো ওলাব কিন্তু আমি সেই জেৰাটো দেখিবলৈ পোৱা নাই 3 দিন হ'ল আজি তেওঁলোকৰ ঘৰো সিঁচি আছে ঘৰৰ পুখুৰী সিঁচি আছে যোৱাকালি 2টা পুখুৰী সিঁচিলে আজি এটা পুখুৰী সিঁচি আছে সেই মুণ্ডাটো পাব বুলি কিন্তু পাব জানো সেই মূৰটো পাব জানো
ক'ত বা কি কৰি থৈছে গতিকে ইমানখিনি কষ্ট কৰি ইয়াত থকাতকৈ পত্নী পুত্ৰক জেৰা যদি ভালদৰে কৰে হয়তো সঁচা কথা ওলাব বা সুনীল গগৈৰ লগত সৌৱে বা কোন অনবৰতে ঘূৰি ফুৰে এই কথাখিনি বিচাৰিলেও হয়তো এই মানুহখিনি বিচাৰিলেও হয়তো সঁচা কথাটো ওলাই পৰিব পাৰে কিন্তু ইমানখিনি হয়তো আৰক্ষীও যোৱা নাই বা এতিয়া আমি অসমৰ ৰাইজে কি ক'ম আমিতো CBI নহয় CID নহয় আমি আৰক্ষী নহয় আমাৰ মনলৈ অহা কথাখিনিহে আমি ক'ব পাৰোঁ গতিকে আমাৰো আলোচনা কৰাৰ অধিকাৰ আছে বা আমি কথাখিনি পাতিব পাৰোঁ এইখিনি আমাৰ অধিকাৰ আছে গতিকে ন্যায় হকে সকলে মাত মাতিব পাৰে ভাবোঁ সুনীল গগৈৰ পত্নী বা জাহাংগীৰৰ ঘৰখনে যাতে ন্যায় পায় বা জাহাংগীৰৰ সেই সৰু সৰু ছোৱালী দুজন থকা বুলি শুনিছোঁ তেওঁলোকে কি কৰিব ভৱিষ্যতে বা জাহাংগীৰৰ ঘৰখনক কি এটা পথ দিব চৰকাৰখনে যি কি নহওক মোৰ যেনেকৈ নহওক ন্যায় লাগে আৰু সঠিক ৰাস্তাটো দিয়ক এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই